নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ দুবিধৰ দুটা চাবিৰে আপুনি জীৱনত সকলো পৰিৱৰ্তন আনিব পাৰে। যি লাগে তাকে পাব পাৰে, টকা পইচাৰ সমস্যাও দূৰ কৰিব পাৰে। এই দুটা বিশেষ চাবিৰ বিষয়ে আজি আপোনালোকক জনাবলৈ লৈছো। প্ৰথম চাবিটো ঘৰত থকা যিকোনো পুৰণা তলাৰ চাবি ল'লেই হ'ব, আৰু কিন্তু পিছত সেই চাবিটো আপুনি ঘৰত তলা মাৰোতে বা অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব, আনকো চুবলৈ দিব নোৱাৰিব। চাবিটো শুকানকৈ মচি ল'ব পানীৰে ধুই, তাৰপিছত আপুনি সেইটো লগত ৰাখিবলৈ আৰম্ভ কৰিব। আৰু এই কামটো আপুনি শনিবাৰৰ পৰা কৰিব পাৰে। আপোনাৰ যি মনৰ ইচ্ছা আছে, এটা মাত্ৰ মনৰ ইচ্ছাৰ কথা আপুনি চাবিটো মুখৰ সন্মুখত হাতেৰে ধৰি প্ৰকাশ কৰিব আপোনাৰ কি মনৰ ইচ্ছা পূৰণ হোৱাটো বিচাৰে। আৰু একেটা মনৰ ইচ্ছাকে আপুনি এই চাবিটোক 21 দিনৰ বাবে ক'ব অতি কমেও। আৰু সদায় আপুনি এই চাবিটো লগত ৰাখিব আৰু গাৰুৰ তলত লৈ শুব। ৰাতি শুওঁতেও চাবিটোক এনেকৈ আপুনি মনৰ ইচ্ছা এটাৰ কথাই কৈ শুব, আৰু সাৰ পোৱাৰ লগে লগে ৰাতিপুৱাও আপুনি চাবিটোক চাই মনৰ ইচ্ছাটো প্ৰকাশ কৰিব। এনেকৈ আপুনি ৰেগুলাৰ কৰিব, দেখিব শীঘ্ৰেই আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব। দ্বিতীয় চাবিটো হৈছে কুবেৰৰ চাবি। এই কুবেৰৰ চাবি আপুনি প্ৰথমে চাবিটো গংগাজলেৰে ধুই পৰিষ্কাৰ কৰি পূজা ঘৰত য'ত আপুনি চাকি দিয়ে তাত থ'ব লাগিব ভগৱানৰ চৰণত। গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিয়ে এই কাম কৰিব। চাবিটো ভগৱানৰ চৰণত থোৱাৰ পিছত চাকি গছ জ্বলাব। জ্বলাই পেলাই আপুনি কুবেৰৰ বীজ মন্ত্ৰ, ধং মন্ত্ৰ জপ কৰিব পাৰে, মা লক্ষ্মী কুবেৰৰ যিকোনো মন্ত্ৰ জপ কৰিব পাৰে। এতিয়া চাবিটো আপুনি তাতেই ৰাখিব গোটেই ৰাতিৰ বাবে। পিছদিনাখন এইটো নি য'ত আপুনি টকা পইচা থয় তাত থ'ব পাৰে, লগতো ৰাখিব পাৰে বা আপুনি মানি বেগতো ৰাখিব পাৰে। আৰু যদিহে আপুনি এই অভিমন্ত্ৰিত চাবি ল'ব বিচাৰে, তেতিয়াহ'লে অমূল্যবাণীৰ হোৱাটছআপ নম্বৰত বা ফোনত যোগাযোগ কৰিব। কুবেৰৰ চাবি লগত ৰাখিলে সদায় 1-2 মিনিটকৈ যেতিয়াই সময় পায় হাতৰ তলুৱাত লৈ কুবেৰ মা লক্ষ্মীৰ মন্ত্ৰ গাব লাগিব। আৰ্থিক দিশত পৰিৱৰ্তন হোৱাটো নিশ্চিত, টকা পইচাৰ সমস্যা দূৰ হোৱাটো নিশ্চিত। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।